একদম নিজকে চৰিয়াই লৈছোঁ দেই একদম মই ক'লোঁ নাই এইটো বহুত এটা আপোনালোকক মই স্ক্ৰীনশ্বটটো দেখাই দিব পাৰিলোঁহেঁতেন কিন্তু মই স্ক্ৰীনশ্বটটো মাৰি পেলাই থাকি গ'ল তাৰমানে এইটো মই একদম নিজকে চৰ দিব লাগিব সঁচা কথা কৈছোঁ নিজে চৰিয়াই ল'ব লাগিব অগ্নিনাভ শিৱ মন্দিৰত চুৰ নাই হোৱা অগ্নিনাভ শিৱ মন্দিৰত চুৰ হোৱা নাই নিউজত এতিয়া ওলাই আছে অগ্নিনাভ শিৱ মন্দিৰত অগ্নিনাভ বাবা মূৰ্তিভাগ চুৰ হ'ল ওলাই আছে কিন্তু অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তিভাগ চুৰ হোৱা নাই আপোনালোকে ইতিমধ্যে গমেই পায় যোৱা বছৰ অগ্নিনাভ শিৱ মন্দিৰ ভাগ কিমান বিতৰ্কৰ মাজত সোমাই পৰিছিল আপোনালোকে সকলোৱে গমেই পায় যোৱা বছৰ অগ্নিনাভ শিৱ মন্দিৰ ভাগ কিমান বিতৰ্কত সোমাই পৰিছিল মই নকলেও হ'ব প্ৰত্যেকটো নিউজ চেনেলত অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ কথা চৰ্চা হৈছিল টক শ্ব' হৈছিল আপোনালোকে সকলোৱে গম পায় কিন্তু এতিয়া হঠাৎ অগ্নিনাভ শিৱ মন্দিৰৰ শিৱ বাবাৰ যোনভাগ মূৰ্তি সেই মূৰ্তিভাগ বোলে চুৰ হ'ল এনে কিয় উলিয়াব লাগে চুৰ হোৱা নাই আচলতে এইষাৰ কথা মোৰ নহয় অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তিভাগ চুৰ হোৱা নাই বুলি যেন মই ষ্টাৰ্টিঙতে আপোনালোকক ক'লোঁ এইষাৰ কথা মই কোৱা নাই আচলতে এইষাৰ কথা মই কমেণ্টত পাইছোঁ দেই আপোনালোকে কিন্তু গুৰুত্ব দি চাব ভিডিঅ'টো আৰু শেষলৈকে চাই কমেণ্ট কৰিব আগৰডোখৰ চাই কিন্তু চাগে আপোনালোকে বেয়া কমেণ্ট দিবলৈ ষ্টাৰ্ট কৰিয়ে দিছে অগ্নিনাভ শিৱ মন্দিৰৰ বাবাৰ নাম লৈ কৈছোঁ সঁচা কথা কৈছোঁ আপোনালোকে সেইটো ভুল নকৰিব বেয়া কমেণ্ট নকৰিব দেই আপোনালোকে ভুল কৰি দিয়ে ভিডিঅ'টো শেষলৈকে নাচায় এডোখৰ চাই আৰু শেষলৈকে নাচায় আপোনালোকে ভুল কৰি দিয়ে সেইটো ভুল নকৰিব এটা ভিডিঅ' চাব প্ৰথম পৰা শেষলৈকে চাব এই যে মই আপোনালোকক প্ৰথম ষ্টাৰ্টিঙতে ক'লোঁ অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তিভাগ চুৰ হোৱা নাই এইটো এটা মিছা কথা এই যোনকেইজন লোকে মিছা কথা বুলি কমেণ্ট কৰিছে প্ৰথমতে অগ্নিনাভ শিৱ বাবাই সেইকেইজনক দেখাওক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ সেই কেইজনক দেখাওক মই কমেণ্টত পাইছিলোঁ দেই আচলতে মই যিকোনো ভিডিঅ' নহওক কিয় মই যদি ভিডিঅ' চাওঁ নহয় হ'ব প্ৰথমে মই কমেণ্ট চেক কৰোঁ কোনে কি কমেণ্ট দিয়ে দেই প্ৰথম মই কমেণ্টটো চালোঁ এইটো মোৰ এটা বেলেগ এটা নিয়ম মোৰ এইটো বেলেগ ধৰণৰ নিয়ম এইটো প্ৰথমতে মই কমেণ্টসমূহ চাওঁ দেই কমেণ্টসমূহ মই চালোঁ পূৰা দিছে আৰু আপোনালোকেতো গমেই পায় ছ'চিয়েল মিডিয়াত আপুনি যিমান এটা ভাল ভিডিঅ' নবনাওক কিয় যিমান এটা ভাল কিবা শিক্ষামূলক এটা ভিডিঅ' নবনাওক কিয় সেই ভিডিঅ'ৰ তলতো বেয়া কমেণ্ট আহেগৈ যোনসকল লোকে ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে সেইসকল লোকে ভালদৰে জানে যেন কিমান বেয়া কমেণ্ট কৰে মা বেহেন এক কৰি দিয়ে ইমান বেয়া কমেণ্ট কৰে আপোনালোকে সকলোৱে জানে কিন্তু মোৰ দেখি বেয়া লাগিল অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তিভাগ সঁচাকৈ চুৰ হৈছে মোৰ দেখি বেয়া লাগিল চুৰ হোৱা নাই বোলে মই স্ক্ৰীনশ্বট মাৰিবলৈ নহ'ল কোনকেইজনে কৈছিল মই নহ'লে আপোনালোকক স্ক্ৰীনশ্বটটো দেখাই দিব পাৰিলোঁহেঁতেন কিন্তু মই স্ক্ৰীনশ্বটটো মাৰিব লওঁতে মোবাইলটো অকণমান হেঙাই আছিল ওপৰলৈ গুচি গ'ল তাৰপিছত বিচাৰিলোঁ ইমান মই মানে আপোনালোকক প্ৰমাণেহেঁতি দেখাব লাগিবতো কিন্তু মই দেখাব নোৱাৰিলোঁ এইটো মোৰ পটককৈ ভুল হৈ গ'ল আপোনালোকক প্ৰমাণেহেঁতি দেখাই দিয়া হ'লে আপোনালোকে গম পালে হয় আচলতে সঁচাকৈ চুৰ হোৱা বস্তুটো কিয় নাই হোৱা বুলি ক'ব লাগে কিয় কমেণ্টত লিখিব লাগে অগ্নিনাভ শিৱ মন্দিৰৰ শিখা বাইদেৱে নিউজৰ আগত কৈ আছে জখলাবন্ধা ৰেল ষ্টেচনত সেই চুৰটো ধৰিলে আৰু যোনটো চুৰ নহয় মই কৈ দিছোঁ আপোনালোকক এটা জাতি আছে সেই জাতিটোৱে এনেকুৱা কাম কৰে হয়তো আপোনালোকে নিউজ চাইছে যদি গমেই পাইছে সেই জাতিটোৱে এনেকুৱা কাম কৰে যিমান বদমাছ কাম নহয় যিমান অপৰাধমূলক কাম নহয় সেই জাতিটোৱে কৰে আৰু সেই জাতিটোৱে কৰিলে মই ক'লোঁ নহয় অলপ আগত ৰেল ষ্টেচনত ধৰিলে তাক মই ক'লোঁ ন আপোনালোকক ৰেল ষ্টেচনত ধৰিলে আচলতে আপোনালোকক এটা মই চাপ'জ কথা কৈছোঁ দেই আমি যোনটো ধৰ্ম মানুহ সেই ধৰ্ম পালন কৰাসকলে সেই ধৰ্মটো যি নিয়ম কানুন আছে আমি ভয় কৰোঁ আমি বেলেগ এটা ধৰ্ম নিয়ম কানুনবিলাকত আমি ভয় নকৰোঁ নহয় আৰু যোন জাতীয় লোকটোৱে চুৰ কৰিছে সেই লোকটোৱে অগ্নিনাভ শিৱ মন্দিৰৰ ভাগত সোমাবলৈ ভয় নকৰে কাৰণ আমাৰ ভয় লাগিব আমি ভগৱানক মানুহ শ্ৰীকৃষ্ণক মানুহ শিৱ বাবাক মানুহ আমি ভগৱানক ভয় লাগে আমি এইটো কৰিব নোৱাৰোঁ আৰু সেই জাতিটোহে পাৰে অতিকৈ দুখ লাগিল মন্দিৰো হাৰি যোৱা নাই
ভগৱন্ত মূৰ্তিও সাৰি যোৱা নাই। চিন্তা কৰক আপোনালোকে, মানে মূৰ্তিও সাৰি যোৱা নাই। বেলেগ ক্ষেত্ৰততো অপৰাধমূলক কাম কৰেই, সেই মূৰ্তি ভাগো সাৰি যোৱা নাই। আৰু যোনকেইজনে কমেণ্ট কৰিলে প্ৰথমতে, আপোনালোকক মই কমেণ্টত দেখাই দিব নোৱাৰিলোঁ, দেখাই দিব পৰা হ'লে হয়তো আপোনালোকে বিশ্বাস কৰিলে হয় বোলে এনেই উলিয়াইছে বোলে, শিখা মজুমদাৰ এনেই উলিয়াইছে বোলে। কাৰণ কেলৈ যোৱা বছৰ বোলে বিতৰ্ক হৈ গৈছিল নহয়, বিতৰ্কৰ পৰা বোলে অগ্নিনাভ শিৱ মন্দিৰ ভাগ বোলে ইমান বোলে চৰ্চা হৈ থকা নাই বোলে, আৰু পুনৰ চৰ্চা কৰিবৰ কাৰণে বোলে এইটো বোলে বুদ্ধি ভাঙিছে বোলে শিখা মজুমদাৰে বোলে বুদ্ধি ভাঙিছে বোলে, আৰু বোলে মেনেজ কৰিছে বোলে, মেনেজ কৰি কেনে চুৰ কৰাইছে বোলে, এনেকৈ কৈছে। আৰে বাপেতো মিছা কথাটো কিয় ক'ব লাগে? মোৰ ঘৰত চুৰ কৰিবৰ কাৰণে কি মই বেলেগ মানুহ লগাম নেকি? মোৰ নিজৰ ঘৰ, হে, মই মানুহ লগাম নেকি? তো কেনেকুৱা কথা কৈছে বাৰু আপোনালোকে নিজে চিন্তা কৰকচোন। মোৰ ঘৰখনত চুৰ কৰিবৰ কাৰণে, ছ'চিয়েল মিডিয়াত আহিবৰ কাৰণে, পপুলাৰিটি বাঢ়িবৰ কাৰণে কি মই ঘৰখনত মই চুৰ কৰাই ল'ম নেকি? কওক আপোনালোকে। তেনেকৈ কৈছে লেকে এই চৰ্চা হ'বৰ কাৰণে অগ্নিনাভ শিৱ মন্দিৰ ভাগ বোলে আৰু চৰ্চা কৰিবৰ কাৰণে নিউজ চেনেলত আহিবৰ কাৰণে বোলে এইটো বোলে শিখা মজুমদাৰ বোলে এইটো বুদ্ধি ভাঙিলে হেনো কৈছে। আপোনালোকে কি বিশ্বাস কৰিছে নেকি? শিখা মজুমদাৰ সেইটো কৰিব পাৰে বুলি আপোনালোকে বিশ্বাস কৰিছে নেকি? হাজাৰ হাজাৰ ভক্ত গৈ তাত উপস্থিত হৈ অগ্নিনাভ শিৱ মন্দিৰ ভাগক শিৱ বাবাৰ ওচৰত আশীৰ্বাদ লৈগে, মনৰ আশা পূৰণৰ হেতু আশীৰ্বাদ লৈগে। আৰু যদি শিখা মজুমদাৰ বায়ে যদি সেই কামটো কৰে, ভগৱান আছে নহয়, ভগৱানে এনেও দেখাব। কৈ আছে এইটো বোলে প্লেনিং বোলে শিখা মজুমদাৰ বোলে এইটো বুদ্ধি ভাঙিছে বোলে চৰ্চাত আহিবৰ কাৰণে, এইটো বুদ্ধি ভাঙিছে বোলে, তেনেকৈ কৈছে। আপোনালোকৰ মাজলৈ ভিডিঅ'টো মই প্ৰেৰণ কৰি দিছোঁ, যিটো দেখিছোঁ আৰু যিটো শুনিছোঁ এইটো আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। কিন্তু মই স্ক্ৰীণশ্বটটো মাৰিবলৈ থাকি গ'ল, এইটোৱে মোৰ ডাঙৰ ভুল হ'ল। একদম নিজকে চৰিয়াই লৈছোঁ দেই, একদম মই ক'লোঁ নাই, এইটো বহুত আপোনালোকক মই স্ক্ৰীণশ্বটটো দেখাই পাৰিলোঁহেঁতেন, কিন্তু মই স্ক্ৰীণশ্বটটো মাৰিবলৈ থাকি গ'ল। তাৰমানে এইটো মই একদম নিজকে চৰ দিব লাগিব, সঁচা কথা কৈছোঁ। নিজে চৰিয়াই ল'ব লাগিব দেই, মানে এইটো পটককৈ ভুল হৈ গ'ল, থেত তেৰিকা, স্ক্ৰীণশ্বটটো মই মাৰিব লাগিছিলে, একদম ভুল হৈ গ'ল দেই। বেয়া লাগিছে, চুৰ হোৱাটো বেয়া লাগিছে সঁচাকৈ। এইটো বহুত ডাঙৰ কথা, এইটো চুৰ মন্দিৰ ভাগো হেৰি হৈ যোৱা নাই, চিন্তা কৰক। আৰু কিছু লোকে কৈ আছে বোলে শিখা মজুমদাৰ বুদ্ধি আনিছে, বেলেগ টেঙৰ বোলে মানুহগৰাকী বোলে শিখা মজুমদাৰ বোলে বুদ্ধি বোলে চৰ্চাত আহিবৰ কাৰণে, নিউজ চেনেলত ওলাবৰ কাৰণে বোলে এইবিলাক কৰি আছে বোলে। আপোনালোকে বিশ্বাস কৰিবনে? মই সেইটোৱে কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ হাতযোৰ কৰি, কমেণ্ট কৰকচোন আপোনালোকে, কমেণ্ট কৰকচোন। আৰু যোনজনে চুৰ কৰি নিছিল সেইটো শিৱ বাবাই এটা উপযুক্ত শাস্তি দিয়ক, বেলেগে দিব নালাগে, শিৱ বাবাই দিয়ক। যিহেতুকে জাগ্ৰত মন্দিৰ হয় সেইভাগ, জাগ্ৰত মন্দিৰ, শিৱ বাবাই এইটো উপযুক্ত শাস্তি দিয়ক, বেলেগে দিব নালাগে। শুনি দুখ লাগিল, যি নেকি জাগ্ৰত এভাগ মন্দিৰ। আৰু আপোনালোককো অনুৰোধ কৰিব বিচাৰিছোঁ, মন্দিৰ ভাগক লৈ আপোনালোকে এইবিলাক বিতৰ্কৰ সৃষ্টি নকৰিব। এভাগ জাগ্ৰত মন্দিৰ হয় দেই, একদম বহুত একদম খাতৰা মন্দিৰ, আপোনালোকে জানেই আকৌ এইবিলাক উপলুঙা নকৰিব দেই, জাগ্ৰত মন্দিৰ হয়। আৰু সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰক। সঁচা কথা কৈছোঁ, আপুনি এতিয়া চাইছে দেই, শ্বেয়াৰ কৰিব কিন্তু দেই, নকৰিলে কিন্তু বৰ ডাঙৰ কথা হ'ব দেই। মানে কথা আছে, ভগৱানৰ কথা, তো খেলটো আপোনালোকে গমেই পায় ন, একদম ভগৱানৰ কথা দেই। অতি সোনকালে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, মিছ নেমাৰিব, মিছ নকৰিব। আপুনি ভিডিঅ'টো চাইছে, শ্বেয়াৰ কৰক, হোৱাটছআপ ষ্টেটাছ লগাই দিয়ক, ফেচবুকত শ্বেয়াৰ কৰক, পাৰ্চনেলি বন্ধুবৰ্গলৈ প্ৰেৰণ কৰি দিয়ক। কথা আছে, হয়, বহুত কথা আছে এইবিলাক। ভগৱানৰ লগত এইবোৰ চব ক্ষেত্ৰত আপোনাৰ উপলুঙা কৰিব, কিন্তু ভগৱানৰ লগত উপলুঙা কিন্তু নকৰিব দেই, একদম দিগদাৰ আছে, নেপায়। মই কিন্তু বহুত প্ৰমাণ পাইছোঁ দেই অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ পৰা। আনৰ কথা ক'বলৈ নাযাওঁ, ঠিক আছে, মই নিজৰ কথা কৈছোঁ। মই আগতে বিশ্বাস কৰা নাছিলোঁ নহয়, গম পাইছে নাই আপোনালোকে? মই অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ কথা মই বিশ্বাস কৰা নাছিলোঁ। নিজে কৰ্ম নকৰিলে, নিজে কাম নকৰিলে আপুনি ক'ত মানে আপুনি উচ্চ খাবলৈ যাব বা আপুনি কেনেকৈ ধন উপাৰ্জন কৰিব, মই তেনেকৈ ভাবিছিলোঁ। কিন্তু যেতিয়া মই অগ্নিনাভ বাবাৰ কথা মই মানিলোঁ, মোৰ জীৱন সলনি হৈ গ'ল হয়। বিশ্বাস নকৰিব, এইটো মই প্ৰমাণ পাইছোঁ, কিন্তু আপোনালোকক এইটো প্ৰমাণ এনে দেখাব নোৱাৰোঁ। মই নিজে প্ৰমাণ পাইছোঁ, মই নিজে প্ৰমাণ হয়। সেইটো কাৰণে কৈছোঁ, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবই দেই, এইটো এটা বৰ ডাঙৰ কথা। অকল শ্বেয়াৰ কৰিলেই নহ'ব, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, যাতে এই ভিডিঅ'টো অসমত মিলিয়ন দৰ্শকৰ ওচৰত গৈ যাতে পায়গৈ। এতিয়া পাছত আকৌ আপোনালোকে পস্তাব আকৌ দেই, মই যোনটো কথা কৈছোঁ। মই আগতে বিশ্বাস নকৰি পিনে মই যোনটো ভুগিলোঁ, কিন্তু এতিয়া মই বহুত বিশ্বাস কৰোঁ মন্দিৰ ভাগক দেই। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে খালি কমেণ্ট কৰিব। ধন্যবাদ।